আৰু আজিৰ তাৰিখত যি NPS ব্যৱস্থাৰ বিকল্প হিচাপে ভাৰত চৰকাৰৰ লেখীয়াকৈ অসম চৰকাৰৰ যোৱাকালি নটিফিকেশ্যন জাৰি কৰিলে UPS ব্যৱস্থা, ইউনিফাইড পেঞ্চন স্কিম। আৰু এই ব্যৱস্থা বুলিতো মানুহ সন্তুষ্ট হ'ব পৰা নাই বা আমি কৰ্মচাৰী সমাজ সন্তুষ্ট হ'ব পৰা নাই। আৰু সেইকাৰণে আমি অসন্তুষ্ট এই ক্ষেত্ৰত যে আমাৰ পৰা যিহেতু কৰ্তন কৰা হৈছে, সেই কৰ্তন কৰা ধনখিনি সুতে মূলে আমাক ঘূৰাই দিব লাগে। এতিয়া লামচাম বুলি কৈছে, প্ৰেক্টিকেলি কিমানখিনি হয় কোনো ধৰিব পৰা নাই, কাৰণ যিটো কেলকুলেশ্যন তাতে দেখুৱাইছে খুব স্পষ্ট নহয়। গতিকে UPS আমাক লাগিব আৰু তেওঁলোকৰ লগত আলোচনা কৰি আমি ইতিমধ্যে আন্দোলনৰ কিছুমান কাৰ্যসূচী ঘোষণা কৰিছোঁ। আমিতো আন্দোলন কৰিয়ে আছোঁ, আন্দোলন কৰিয়ে থাকিম। কৰ্মচাৰী সমাজ জাগিছে। এই প্ৰশ্নৰ ক্ষেত্ৰত কোনো ধৰণৰ আপোচ নহয়, কোনো ধৰণৰ ব' ডাউন নকৰোঁ। আমি আগবাঢ়ি যাম। কৰ্মচাৰী সমাজ বুলি ক'লে 99.99% এই মুহূৰ্তত UPSৰ পক্ষত, আৰু সেই কাৰ্ডটোৱে আমাৰ সমল। অহা সময়ছোৱাত আমি এই সংগ্ৰাম অধিক ত্বৰান্বিত কৰিম। আৰু আমি সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী জনাই আহিছোঁ যে NPS ব্যৱস্থা বাতিল হ'ব লাগে, PS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। এতিয়া হয়তো সেই দাবীটোত আকৌ সংলগ্ন হ'ব যে NPS UPS ব্যৱস্থা বাতিল হ'ব লাগে, PS ব্যৱস্থা প্ৰৱৰ্তন হ'ব লাগে। অহা 23 নৱেম্বৰত শ্ৰীভূমি জিলা কৰ্মচাৰী পৰিষদৰ আতিথ্যত কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা আছে, আৰু সেই সভাতে অনাগত দিনত আমাৰ যি দাবী প্ৰতিবাদী কাৰ্যসূচী অনাগত দিনত ধাৰাবাহিকভাৱে চলিব। এটা কথা হৈছে যে গভৰ্ণমেণ্টৰ লাইবিলিটি নাই। গভৰ্ণমেণ্টে পইচাহে দি থাকিব, কিন্তু গভৰ্ণমেণ্টে অৱসৰৰ পিছত পেঞ্চন দিব বুলি ক'তো কোনো ধৰণৰ তাতে উল্লেখ নাই, যিটো আমাক শংকাৰ বাৰে বাৰে সৃষ্টি কৰি আছে। যদিহে LIC, SBI নিচিনা অৰ্গেনাইজেশ্যন বা NSDL নিচিনা অৰ্গেনাইজেশ্যনক আমাৰ অৱসৰী সময়ৰ দায়িত্বটো দিয়া হয়, সময়ত তেওঁলোকে কেনেকৈ আমাক দিব পৰিশোধ কৰিব, সেইটোৰ কোনো ধৰণৰ নিশ্চয়তা আমি দেখা পোৱা নাই। আমাৰ পইচাৰ ওপৰতে ভিত্তি কৰি আমাকে পেঞ্চন দিব, যিটো পুৰণি পেঞ্চন ব্যৱস্থাত নাই। পুৰণি পেঞ্চন ব্যৱস্থাত GPF-ত যিটো ধন জমা হয় সেইটো সুদ সহিতে এট এ টাইম অফ ৰিটায়াৰমেণ্ট উভতাই দিয়া হয়। গতিকে এই UPS ব্যৱস্থাত সেই ধৰণৰ কোনো ধাৰণা নাই বা সেই ধৰণৰ নিৰ্দেশনাত যোৱাকালি আমি প্ৰত্যক্ষ কৰিবলৈ পোৱা নাই। চৰকাৰৰ যিটো কণ্ট্ৰিবিউশ্যন আৰু ইণ্ডিভিজুৱেল যিটো কণ্ট্ৰিবিউশ্যন, সেই কণ্ট্ৰিবিউশ্যনটোৱে পাবলৈ সক্ষম হৈছে যে এই যে 15 বছৰ 20 বছৰ যে তেওঁৰ পইচাখিনি যে এটা জেগাত জমা হৈ থাকিল, এটা কৰ্পাছত জমা হৈ থাকিল, এই যিখিনি সুদ, এই সুদখিনি পোৱাৰ কোনো এটা সঠিক বা নিৰ্দিষ্ট এটা ধাৰণা দিয়া হোৱা নাই। কিন্তু ফেমিলিটো অকল হাজবেণ্ড বা ৱাইফৰ ক্ষেত্ৰতহে প্ৰযোজ্য হৈ আছে। যিসকল ডিপেণ্ডেণ্ট, ধৰি লওক কাৰোবাৰ হাজবেণ্ড ৱাইফ দুয়োজনে ঢুকাই গ'ল, তেওঁলোকৰ কি ল'ৰা ছোৱালীকেইটাক খাব নোপোৱা যিটো অৱস্থা হ'ব, তাৰ পৰা উদ্ধাৰৰ কোনো পদ্ধতি নাথাকিব নেকি? আগৰ UPS সেইকাৰণে আমি স্পষ্টভাৱে কৈছোঁ যে যিহেতু UPSতকৈ ভাল মেকানিজিম আজিলৈকে ফুল প্ৰুফ মেকানিজিম ওলোৱা নাই, গতিকে UPSটো দিলেই আমাৰ চিধা কথা।